ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব চমু কথা এটা, আমি জুবিন গাৰ্গ আচলতে সম্প্ৰীতিৰ প্ৰতীক। জুবিন গাৰ্গে অনৈক্যৰ মাজত ঐক্য সাধন কৰিব বিচাৰিছিল, জানিছিল, আৰু তেওঁ সেইটো শক্তি আছিল। গতিকে এতিয়া জুবিন গাৰ্গ ক্ষেত্ৰক লৈ অনাহুত বিতৰ্ক এটা হোৱাটো আমি নিবিচাৰোঁ। সিদিনা মই বাহিৰত আছিলোঁ, গুৱাহাটীৰ বাহিৰত। তো আহি থাকোঁতে এই মোবাইল ফিডতে দেখা পালোঁ যে গৰিমা গৈ তাত টিৰপাল লগাইছে। বেয়া লাগিছে ন দৃশ্যটো দেখি, প্ৰত্যেকজন অসমীয়াই বেয়া লাগিছে। তদ্ৰুপ ময়ো পিছদিনা গ'লোঁ, মই গুৱাহাটী আহি পোৱাৰ পিছত পিছদিনা গ'লোঁ, গৈ দেখিলোঁ যে টিৰপালবোৰ একদম সেনেকৈ বতাহত ফুলি উঠিছে। কাৰণ এতিয়া চ'ত মাহ, কেতিয়া ধুমুহা আহে, কেতিয়া হেৰি আহে, কোনো ঠিকনা নাই। গতিকে সেই টিৰপালবোৰ উৰুৱাই লৈ যাব, সৰু সৰু ৰছী দি বান্ধি থৈ আহিছে। গতিকে আমি সিদ্ধান্ত ল'লোঁ, কাৰণ আপোনালোকে জানে নিশ্চয় মই ৰবীন আৰ্মি বুলি এটা বৃহৎ কৰ্মী দল সাজু কৰিছোঁ। তো আমাৰ ৰবীন আৰ্মিৰ ফালৰ পৰাই ধুনীয়াকৈ এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটা কৰি দিম। এই টিৰপালৰ যেনেকৈ আছে তেনেকৈ এটা ড্ৰয়িং চয়িং বনালোঁ আমি, মই দেখুৱাব পাৰিম। গতিকে বনাই লৈ যাতে যেতিয়ালৈকে জুবিন ক্ষেত্ৰখন সম্পূৰ্ণ হৈ নুঠে তেতিয়ালৈকে যাতে এই ধৰণৰ যে পানী পৰিব বা তাত দিয়া ৰাইজৰ বস্তুখিনি নষ্ট হৈ যাব, গামোচাবোৰ তিতি যাব, ভেঁকুৰি যাব, এনেকুৱাটো নহওক, সেই ব্যৱস্থাটো কৰিম বুলি গৈছিলোঁ আৰু সেইদিনা ঘোষণা কৰিছোঁ। সেইখিনিলৈকে ঠিকে আছিল। তাৰপিছত আমি আমাৰ কামত অগ্ৰসৰ হ'লোঁ। মই লোহা কিনিবলৈ গ'লোঁ আমিনগাঁও, কামতে বিজি হৈ থাকোঁ। গতিকে লোহা চোহা কিনা এটা কামখিনি হোৱাৰ পিছত কালি হঠাৎ দেখা পালোঁ যে এখন কমিটি চৰকাৰে যিখন ঠিক কৰি দিছিলে তেওঁলোক গৈছে আৰু তেওঁলোকে যুদ্ধকালীন তৎপৰতাৰে তাত কাম আৰম্ভ কৰিছে। খুব ভাল কথা। সেইটো হ'লেও আমাৰ আপত্তি কৰিবলগীয়া কিবা আছে জানো? কামটোৱে হ'ব লাগে। খালি গতিকে আমি সকলোৱে ক'লোঁ নহয়, জুবিন গাৰ্গ সমন্বয়ৰ প্ৰতীক, এই কথাটোক লৈ কোনো কনফ্লিক্ট হ'ব নালাগে, কামটো সমিল মিলেৰে হৈ যাব লাগে, এইটোৱে আমি আশা কৰোঁ। এইটো মোৰ প্ৰথম কথা। খালি তাতে কালি আমাৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে। কিয় ক'লে, কেলৈ ক'লে মই নাজানো, কিন্তু প্ৰাঞ্জলদাক মই আজি সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কাইলৈ 6 মাহ হ'ব, আপোনালোকৰ কমিটিখন গঠন কৰা বহুদিন হ'ল। গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানৱ ৰবীন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানৱ ৰবীনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানৱ ৰবীন আহি আমাক অকণমান শক্তি দিলে। আৰু দ্বিতীয় তেওঁ এটা মানে কি আৰু কথাটো এনেকৈ ধৰণে কৈ দিয়া হ'লে আজি সংবাদমেলখন আয়োজন কৰিবলগীয়া নহ'লেহেঁতেন। যে মানসে কথাটো কৈছে বৰ ভাল কথা, কাৰণ তেওঁৰ আন্তৰিকতা আছে জুবিন গাৰ্গৰ প্ৰতি। গতিকে মানসো আমাৰে ল'ৰা, গতিকে আমি মানসৰ লগত কথা পাতি লওঁ, তেওঁনো কি কৰিব বিচাৰিছিল, আমি সেইধৰণে আগবাঢ়িম। ইমানখিনি পোৱা হ'লে কথাটো ঠিক হৈ থাকিলে। গতিকে জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে। গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব, কাৰণ